কৃষ্ণ হরি রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম কৃষ্ণ। অকণমান মনত আছেনে কথাবোৰ? অকণমান কৃষ্ণ পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ বাপসকল, আইসকল, কণ কণ শিশুসকল, যুৱকসকল সমস্তজনৰ চৰণত সেৱাভাগী অৰ্পণ কৰা হৈছে। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান পৰম পবিত্ৰ এই শুভদিন শুভ মুহূৰ্তত আমি সমস্তজন পুনৰ একত্ৰ হ'লোঁ। ভগৱন্তই আমাক কৃপা কৰি আছে। পুনৰ এনেধৰণে আমি পুনৰ প্ৰত্যেক বাৰতে আমি লগ হ'বলৈ ভগৱন্তই সুযোগ আৰু সুবিধা প্ৰদান দিছে, নহয় জানো? এইখিনিতে আমি ভগৱন্তৰ চৰণত সেৱাভাগী থৈছোঁ। লগতে আমি আজি পবিত্ৰ ভাগৱত অনুষ্ঠানত আভাগী সেৱা জনাইছোঁ। যিহেতুকে আমাৰ নিজৰ জন্মদাতা মাতৃ অবিহনেও আমাৰ জীৱনত 5গৰাকী মাতৃ আছে, নহয়নে বাৰু? ধাই মাতৃ, গুৰু মাতৃ, তুলি তালি ডাঙৰ দীঘল কৰা মাতৃ, জন্ম দিয়া মাতৃ আৰু বসুমতী, নহয়নে বাৰু? আৰু এই বসুমতীক গোটেই পৃথিৱীখনে আমাৰ মাতৃ হ'লেও নিজৰ দেশ বা ভাৰতবৰ্ষ যিখন দেশত আমি বসবাস কৰিছোঁ, ভাৰত মাতা বুলি কোৱা হয়। আৰু এই ভাৰত মাতা আজি জৰ্জৰিত। আপোনালোকে জানিছে, শুনিছে বা যিসকলে টিভি চাইছে বা মোবাইল চাইছে গম পাই আছে। আমাক ৰক্ষা কৰিবৰ কাৰণে, আমাক সুৰক্ষা দিবৰ কাৰণে আপোনাৰ মোৰ নহ'লেও আপোনাৰ নিচিনা মাতৃ এগৰাকীয়ে সন্তানে আজি সীমান্তত যুদ্ধ কৰি আছে আমাক ৰক্ষা কৰিবৰ কাৰণে। ইতিমধ্যে কেইবাজনো নিহত হৈছে, কত মাতৃৰ বুকু সুদা হৈছে, কতৰ পত্নীৰ শিৰৰ সেন্দুৰকণ মোচ খাই গৈছে। আমি পৰম শান্তিয়ে আছোঁ। তথাপিতো আজি আমি এই পবিত্ৰ স্থানত ভগৱন্তৰ চৰণ লক্ষ্য কৰি আমি সেই সমস্ত সকলৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ভাৰত মাতা জয় হওক, আমাৰ সতী সন্তানবিলাক যাতে সুকলমে আহক। যিহেতুকে ভাৰতবৰ্ষ এখন ধৰ্মশীল দেশ, কেতিয়াও আনক যোগাই নলয়। আজিলৈকে এইটো ইতিহাস নাই। ভাৰত এখন শত্ৰু নহয়, হিংসুকী দেশ নহয়। কিন্তু আনে কৰিলেতো বাধা দিবই লাগিব, নহয়নে বাৰু? আনে যেতিয়া আপোনাৰ বৰঘৰত আহি আপোনাকে মাৰি কাটি থৈ যাব, তাৰ কাৰণে কিয় নকৰিব? গতিকে বাধ্যত পৰি ভাৰত মাতাই আজি যুদ্ধ কৰিব লগা হৈছে। আমি আপাসতে আজি পবিত্ৰ স্থানৰ পৰা সমস্ত দেশবাসী সমস্ত লোকৰ প্ৰতি আমি যাতে সুখে শান্তিৰে ৰাখে, মাতৃসকলৰ হৃদয়খন যাতে শাক পৰি যায়, যিকোৱা জুই জ্বলিছে, জোৱান লোকসকল বুকু সুদা কৰি গৈছে, পত্নীৰ শিৰৰ সেন্দুৰকণ মচ খাই গৈছে। গতিকে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আমি শান্তিৰে আছোঁ। আপোনাসকো এইখিনিতে মই প্ৰাৰ্থনা জনাম, যেতিয়া দেশৰ দুৰ্যোগ সময় আহে, আমাৰ জীৱনলৈ যে নাহিব এনে নহয়। শান্তিৰে থাকক, বেছি আনন্দ, বেছি উত্তাউল ভগৱন্তৰ চৰণ চিন্তি থাকক। বৰ্তমান সময়ত দুৰ্যোগৰ সময়, হয়তো কালিলৈ আৰু কিমান দুৰ্যোগ বাঢ়ি যাব, কি ঠিকনা আছে, নহয়নে বাৰু? সৰ্বদা প্ৰাৰ্থনা কৰক। আপুনি যেনেকৈ এগৰাকী মাতৃ, মই যেনেকৈ এজন পিতৃ, ঠিক তেনেকুৱা লোকসকলৰ আজি এনেকুৱা এটা অৱস্থা হৈছে। আপোনাৰভাৱে কৃপা কৰি থাকিব। ৰাতিপুৱা গুৰুগৃহত বা যেতিয়াই আপোনালোকে গুৰু সেৱা কৰে, যেতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰে, তেতিয়াই নিজৰ বাদেও সমস্তজনৰ প্ৰতি ভাগি প্ৰাৰ্থনা জনাব। আজি আমি পবিত্ৰ ভাগৱত অনুষ্ঠানৰ পৰা সমস্তজনৰ কাৰণে ভগৱন্তে নাৰাখিলে কোনে ৰাখিব? কৃষ্ণ জয় ভাগ দিয়ক সমস্তজনৰ কাৰণে। কৃষ্ণ হৰি গোবিন্দে কৃপা কৰক। বা বৈষ্ণৱ আইসকল, যোৱা পবিত্ৰ দিনত আমি খুব সুন্দৰ এটি পাঠ পঢ়িছিলোঁ, যিটো সময়ৰ কাৰণে উপযোগী। যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টি পাতনি মেলিছিল, তেওঁ পূৰ্বতে জলয়ৰ সমস্ত জল পান কৰি পেলাইছিল নোমৰ গুৰিয়ে। কিন্তু পুনৰ আকৌ সেই বসুমতী ৰসাতললৈ গ'ল আৰু ৰসাতলৰ পৰা আনিবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। আৰু ভগৱন্তে ব্ৰহ্মাদেৱৰ প্ৰাৰ্থনা স্বীকাৰ কৰি বসুমতীক ৰসাতলৰ পৰা লৈ আহোঁতে এজন দৈত্য, যাক হিৰণ্যাক্ষ বুলি আপোনালোকে জানে, তেওঁ বৰাক ৰূপে বসুমতীক উদ্ধাৰ কৰি আনোতে সেই হিৰণ্যাক্ষই
ৰাস্তাত আগুচি ধৰিছিল আৰু সেই সময়কণত ভগৱন্ত পুৰুষে সেই দুষ্ট দৈত্য অতি শক্তিশালী সেই অসুৰৰ দানৱ হিৰণ্যাক্ষক বধ কৰিছিল। বহুলোকে কয় যে ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰিলে। আচলতে সেইটো নহয়। হিৰণ্যাক্ষই নিজৰ অহংকাৰ, নিজৰ মদগৰ্বী, নিজে যেনেকৈ যুদ্ধ কৰিবলৈ বিচাৰি সমকক্ষ যোদ্ধা বিচাৰি ঘূৰি ফুৰিছিল আৰু সেইকাৰণে ভগৱানে তেওঁক ধ্বংস কৰিবলৈ বাধ্য হ'ল। সেই কথাটোৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ বা ভাগৱতৰ পৰা আমি শিকিব লগা থাকে, যদি আমি নিজৰ শক্তিক সৎকৰ্মত ব্যৱহাৰ নকৰি অযথা শক্তি প্ৰয়োগ কৰি যেতিয়া আমি যুঁজিম কৰিম বুলি যেতিয়া আগবাঢ়ি গৈ থাকোঁ, এদিন আমিও নিপাত যাম। এই কথাবিলাক আমাক এনেধৰণে ভাবিবলৈ ভাগৱতে উপদেশ প্ৰদান কৰে। যে কি নহওক, ভগৱন্ত পুৰুষে বসুমতীক লৈ অহাৰ সময়ত আদি দৈত্য সেই হিৰণ্যাক্ষ, হিৰণ্যকশিপুৰ আছিল, দুইজন ভাই ককাই, আৰু হিৰণ্যাক্ষক বধ কৰিছিল। তাৰ পাছতনো কিনো হ'ল, ভাগৱতে আমাক কেনেধৰণে উপদেশ প্ৰদান কৰে, আজি আমি অকণমান আছে সেইকণকে গাই, যিহেতুকে আজি অনুষ্ঠানো হৈছিল, আমি সামৰণি মাৰিম। কৃষ্ণ। হে ৰাম তাৰ সম অল্পমতি জগতত নাই, পৃথিৱীৰ ধূলা যেন গণিবা কচাই, আৱে হেন কৃপাময় কৃপা কৰি ওক, তজু মায়া গুণে বন্দী জগতৰ লোক। হে ৰাম নিজ শক্তি অনুসাৰে তোমাৰ চৰণে, কৰো যেন ভক্তি হবে কায় বাক্য মনে। এই দয়ালোকক কৰিও প্ৰভুদেৱ, কোটি কোটি বাৰত যো পদে কৰো হে। সেইজন জগতৰ মূৰ্খ বুলি কৈছে, সেইজনক জগতৰ মূৰ্খ বুলি কৈছে যিজনে এই পৃথিৱীৰ ধূলাবিলাক গণিবলৈ যত্ন কৰে। নহয়নে বাৰু? পৃথিৱীৰ ধূলা গণি শেষ কৰিব পাৰিব জানো? ভগৱন্তৰ মায়াক আপুনি বুজি পাব জানো? ভগৱন্তৰ লীলা, ভগৱন্তৰ মায়া আৰু এই পৃথিৱীৰ ধূলিকণা গণিবলৈ চেষ্টা কৰা বা চিন্তা কৰা ব্যক্তিজনে এই পৃথিৱীৰ বা জগতৰ মূৰ্খ লোক। সেইটোকে কৈছে, তাৰ সম অল্পমতি জগতত নাই, পৃথিৱীৰ ধূলা যেন গণিবা কচাই। তো আৱে হেন কৃপাময় কৃপা কৰি ওক, তজু মায়া গুণে বন্দী জগতৰ লোক। সমস্তজন আমি মায়াৰ প্ৰভাৱত বন্দী, আৰু আমি মায়াৰ প্ৰভাৱত বন্দী হোৱাৰ স্বত্তেও আমি এনেকুৱা অসাধাৰণ কামবিলাক কৰিবলৈ আগবাঢ়ি যাওঁ, কেতিয়াবা নিজকে অহংকাৰী হৈ, নিজকে মদগৰ্বী হৈ, মোতকৈ যেন আৰু শ্ৰেষ্ঠ নাই, মোতকৈ যেন পৰাক্ৰমী নাই, মোতকৈ যেন জ্ঞানী নাই, মই জানো, মোৰ দ্বাৰাহে হৈছে, এনেকুৱা মনোভাৱ লৈ যিজন লোকে আগবাঢ়ি গৈছে সেইজনেই জগতৰ মূৰ্খ। মূৰ্খ সেইজনেই যিজনে নিজক শ্ৰেষ্ঠতা ভাবে, আৰু সেইজনে জীৱনত কেতিয়াও কোনো কৰ্মতেই আগবাঢ়িব নোৱাৰে। সেই কথাখিনিকে পাছৰ লাইনটোত কৈছে, নিজ শক্তি অনুসাৰে তোমাৰ চৰণে, কৰো যেন ভক্তি হবে কায় বাক্য মানে। আমাৰ ইয়াত যিমানসকল বা পাই বহি আছে, সকলোৱে ভক্তিৰ আচৰণ বিধি, নীতি সদাচাৰ বেলেগ বেলেগ, নহয়নে বাৰু? কোনোবা এজনৰ সামৰ্থ্য আছে, তেওঁ পাৰিছে কৰিব, কোনোবাজনে পৰা নাই, তেওঁ নাই কৰা। কিন্তু ভাগৱতে এই কথাটো কৈছে যে আপুনি নকৰাকৈ নাথাকিব, আপোনাৰ সামৰ্থ্য অনুসাৰে যেনেকৈ পাৰে তেনেকৈ কায় বাক্য মনেৰে ঈশ্বৰক অৰ্পণ কৰক। কোনোবাই ৰাতিপুৱা গুৰুগৃহত গা পা ধুই 2 ঘণ্টা 3 ঘণ্টা নাম গুণ গাইছে, তেওঁ সামৰ্থ্য। মই আকৌ পৰা নাই, মই সেই বাপজনে প্ৰসংগ কৰা নাম বা নামঘৰত দবা কাঁহ বাজিছে,
সেইকণ সময়ত যদি মই নামঘৰলৈ চাই বা কোনোবা এজন বাপে নাম কীৰ্তন কৰি আছে সেইফালে চাই যদি মই মোৰ সামৰ্থ্য অনুসৰি প্ৰণাম জনাই দিওঁ তাতো ভক্তি হ'ব। নাম যেনিবা কোনোবা এজন বাপে গুৰুগৃহত নামষাৰ গাই আছে, মই ৰাস্তাৰ কাষেদি গৈ আছোঁ, মই শুনিছোঁ কৰ্ণপদে, নহয়নে বাৰু? আৰু আমি ৰৈ পেলাই খন্তেক সময় সেইফালে চাই যদি নমস্কাৰ কৰি দিয়ে, হয়তো সেই নামঘৰৰ গুৰুগৃহত বহি বাপজনে চিঞৰি চিঞৰি নাম গাই থাকি যিটো পুণ্য লাভ হ'ব, আপুনি ৰাস্তাৰ পৰা শ্ৰদ্ধাৰ আৰু ভক্তিৰে যদি নমস্কাৰ প্ৰদান কৰে তেতিয়াহ'লে আপোনাৰ পুণ্য বেছি হ'ব, অৰ্থাৎ সামৰ্থ্য অনুসাৰে। আপুনি সেই কথাটো মনলৈ আনিব লাগিব। ভাগৱতত কৈছে কাৰণে নমস্কাৰ কৰি দিছোঁ এনেকুৱা কথা নহয়। আপোনাৰ মনৰ ভাৱ সেইটো হ'ব লাগিব, কৃষ্ণ মই যেন এইটো সময়ত ময়ো যেন এনেকৈ গুৰুগৃহত বন্দী হৈ থকা হ'লে কিমান ভাল লাগিলেহেঁতেন, সেই বাপজনে এনেকৈ কৰি আছে, নহয়নে বাৰু? মই যেন কি অধম, মই আজি এনেকুৱা সময়ত মই গুৰুগৃহত ঈশ্বৰৰ নাম ল'ব পৰা নাই। আৰু আমাৰ মনৰ ভাৱটো কি আকৌ, বাপজনে কিমান ভুলকৈ গাইছে কিমান শুদ্ধকৈ গাইছে সেইটো এবাৰ শুনি যাম, নহয়নে বাৰু? দ্বিতীয়তে বৰ একেবাৰে এনেকুৱা, বৰ একেবাৰে তেনেকুৱা, বৰ একেবাৰে তেনেকুৱা, ভাৱনাটো সেইটোও হ'ব লাগিব। ইমান সুন্দৰকৈ নামষাৰ গাইছে, ময়ো যদি এইটো সময়ত নামতে ব্যস্ত হৈ থাকিব পাৰিলোহেঁতেন বৰ ভাল লাগিলেহেঁতেন। মই অধম, মই মহাপাপী, মই এনেকুৱা সময়ত মই বঞ্চিত হৈ আছোঁ। গতিকে সেই প্ৰভু মই তোমাৰ চৰণত প্ৰণাম জনাইছোঁ, যাতে মোৰ শতকোটি অপৰাধ মাৰ্জনা কৰক। হৈ গ'ল, ভক্তি হৈ গ'ল। এইটোকে কৈছে যে নিজ শক্তি অনুসাৰে তোমাৰ চৰণে কৰোঁ যেন ভক্তি হবে কায় বাক্য মন। কায় মানে দেহটো দিলে, বাক্য মানে মুখে কথাখিনি ক'লে সেই কথাখিনি, আৰু মনটো আপোনাৰ ক'ত গ'ল? ঈশ্বৰমুখী হৈ গ'ল। ভক্তি এনে এক বস্তু ইমান সুকোমল, খন্তেকতে আৰ্জন হয় আৰু খন্তেকতে ক্ষয় হয়। তাৰ পাছত কৈছে এহি দায়া লোকক কৰিও প্ৰভুদেৱ কোটি কোটি বাৰতজো পদে কৰোঁ সেও। আমি কেতিয়াবা প্ৰাৰ্থনা কৰোঁতে কওঁনে যে সমস্ত জগতৰ লোকসকলৰ মংগল হওক, নিজৰ মংগল হোৱা কথাহে পাতোঁ, নহয়নে বাৰু? ঘৰখনত 5জন ব্যক্তি আছে, সকলো ঘৰতে আছে, গোৱাপান এভাগ বন্তি এগছ লৈ ঘৰৰ গৃহিণীগৰাকী বা দেউতাকজন আহিলে নামঘৰত বন্তি গছ দিবলৈ, ঘৰখনৰ পৰা আহিছে আকৌ দেই, তেওঁলোক ঘৰতে, তহঁতি ঘৰত চাই থাকিবি দেই, গৰু গাই বান্ধিবি, চাবি আকৌ নঙলা ভাঙি জেওৰা ভাঙি বয় বস্তুবোৰ খাব, মই নামঘৰলৈ যাওঁ, মই বন্তি এগছ সাউতকৈ দি থৈ আহোঁ। আপুনি আহিছে কেলৈ? সমস্ত ঘৰখনৰ প্ৰতিনিধি হয়। আপুনি আহি বন্তি গছ দি কি বুলি ক'লেহি? ক'লেনে আপোনাৰ বোৱাৰীজনীৰ মংগলৰ কাৰণে, ল'ৰাটোৰ মংগলৰ কাৰণে, স্বামীজনৰ মংগলৰ কাৰণে? নিজৰ স্বাৰ্থ, নিজৰ ভালৰ কাৰণে আপুনি ঈশ্বৰক পায় মানে, হে প্ৰভু মোক কৃপা কৰা, হে প্ৰভু মোৰ এইটো হওক, হে প্ৰভু মোৰ সেইটো হওক, চব মোৰ কৰি পেলাই কৰিলে, নহয়নে বাৰু? আমি কিমান স্বাৰ্থ, নিজৰ ঘৰখনকে থওঁ। সেইকাৰণে ভাগৱতে কৈছে আপোনাৰ হিতৰ কথা মই চিন্তা কৰিব নোৱাৰোঁ, মোৰ হিতৰ কথা আপুনি চিন্তা কৰিব নোৱাৰে। আপোনাৰ কুশল চোৱা যাবে তেবে নেৰিবা যুগ ধৰ্ম। আপোনাৰ কুশল আপুনি নিজে চিন্তা কৰক। আপুনি নামঘৰলৈ আহিছে, আপোনাৰ হিত হ'ব। আপুনি কৰা হিতৰ দ্বাৰা আপোনাৰ ঘৰখন উদ্ধাৰ কৰিব আপুনি নোৱাৰে, নিজে উদ্ধাৰ হ'ব পৰা নাই, আনক কি উদ্ধাৰ কৰিব? ভুল হৈছে নি বাবু? নাই। গতিকে আজি সেই কথাটো কৈছে যে এহি দয়া লোকক কৰিও প্ৰভুদেৱ, এনেকুৱা এভাগ দয়া কৰা সমস্ত লোকক বুলি কৈছে। কি বুলি কৈছে? কোটি কোটি বাৰ তজু পদে কৰোঁ, মই কোটি কোটি বাৰ তোমাৰ চৰণত সেৱা জনাইছোঁ হে প্ৰভু, সমস্ত লোকক তুমি এইকণ দয়া কৰা যাতে সেই লোকসকলৰ মনত এনেকুৱা ভাৱবিলাক উদয় নহয় যেন পৃথিৱীৰ ধূলিকণাখিনি গণিব পাৰোঁ, তোমাৰ মায়াৰ প্ৰভাৱত পৰি নিজকে যাতে অহংকাৰী হৈ উঠে, এনেকুৱাবিলাক লোকক তুমি কৃপা কৰা, দয়া কৰা হে প্ৰভু ভগৱন্ত, তোমাৰ চৰণত মই কৌটি কৌটি বাৰ প্ৰণাম জনাইছোঁ। কোনে কৰিছে এইটো কথা? ব্ৰহ্মাদেৱে কৈ আছে। হে ৰাম মইতে অৱদতি শুনা বিদুৰ মহন্ত, এহি বুলি ব্ৰহ্মাই আদিৰ স্তুতি কৰিলন্ত, পাছে প্ৰভু জগতৰ পতি ভগৱন্ত,
জলত আধাৰ শক্তি কৃপায়ে দিলন্ত তাৰ ওপৰত তথাপিলন্ত বসুমতী দেখি মহা আনন্দিত ভৈলা প্ৰজাপতি পুত্ৰগণ হমে প্ৰেমে আনন্দে দ্ৰবিল জয় জয় কৃষ্ণ বুলি পৰিপ্ৰণামিল। আৰু যেতিয়া ভগৱন্ত পুৰুষে সেই ৰসাতলৰ পৰা বসুমতীক লৈ আহি জলৰ ৰূপত থাপিলে আৰু লগে লগে ব্ৰহ্মাদেৱ পৰম সন্তোষিত হ'ল, আনন্দিত হ'ল। এতিয়া আমাৰ পৃথিৱীখন ক'ত আছে? জলৰ ওপৰত আছে। আছেনে নাই আইসকল? আমি জলৰ ওপৰত উপঙি আছোঁ, আছোনে নাই? যেনেকৈ নদীত মেটেকাখিনি উটি আহে, মেটেকাৰ দমটো যেনেকৈ ভাহি আহে, আমাৰ পৃথিৱীখন তেনেকৈ জলত ভাহি আছে। প্ৰমাণ পাইছেনে? এই টিউবৱেলটো পকা কৰাটো ক'ৰপৰা খাইছে পানী? সেই তলত পানী খোবা আছে হে? এই বসুমতীৰ তলত কি আছে? জল আছে। আৰু জলৰ ওপৰত ভূমি প্ৰতিষ্ঠা হৈছে। হে ৰাম তাৰ ওপৰত তথাপিলন্ত বসুমতী দেখি মহা আনন্দিত ভৈলা প্ৰজাপতি পুত্ৰগণ হমে প্ৰেমে আনন্দে দ্ৰবিল জয় জয় কৃষ্ণ বুলি পৰিপ্ৰণামিল। হে ৰাম সমস্তে দেৱৰ বাতি মিলিল উৎসৱ ঘনে ঘনে জয় জয় কৰে হৰি ৰৱ এই হিমতে জল তথাপিয়া বসুমতী নিজ স্থানে চলি গইলা পাছে যদুপতি। এই ৰাম আৱে এহি হৰিলীলা শুনিবাৰ ফল কহুতা কহুনিও বিদুৰ কৌতূহল বৰাস প্ৰভুৰ লীলা ইটো বিতুপন মহা মহা অমংগল কৰয় নাখন মিলিবে মংগলচয় সমস্তে লোকৰ শ্ৰৱণ কীৰ্তন কৰে আক যিটো নৰ তাত অল্পকালে তুষ্ট হুৱে কৃপাময় হৰিতুষ্ট হইলে কিবা দুৰ্লভ আশ্ৰয় যদি হবে মনোৰথ অপয়াসে পাই তভু তাক পাৰ্থিৱে প্ৰভূত যোগ্য নুই উচ্চ বিষয়ৰ সুখ নৰকতো পাই তাক ঈশ্বৰত কোনে খোজে চক্ষু খায়। বিষয়ৰ সুখখন নৰকতো পায়, শুকৰি সংগে পায়। বিষয় সুখ শুকৰি সংগে পায়, হৰিপদ সেৱা মানৱীবিনে নাই। গতিকে এই কথাটো কৈছে যে যদি হবে মনোৰথ অপয়াসে পায় তভু তাক পাৰ্থিৱে প্ৰভূত যোগ্য নুই উচ্চ বিষয়ৰ সুখ নৰকতো পায় তাকো ঈশ্বৰত কোনে খোজে চক্ষু খায়। যে সেইজন লোকে যদি নৰকতো বিষয় সুখখন আছে, ঈশ্বৰৰ সুখটো নৰকত নাই, যে সেইজন লোকে কিয় বাৰু অমিত এৰি পেলাই খাৱনি খাবলৈ যত্ন কৰিব? বুলিব বিফলতে বে ভৈলে ক ভজন নকৰিবা ইটো তুমি শংকায় কাৰণ এ ৰাম জাতো আন ফল আশা এৰি যিটো জন কেৱল ভক্তিয়ে মাত্ৰ ভজে সৰ্বক্ষণ সিজনৰ ভক্তি কজানিয়া ভগৱন্ত পৰম দুৰ্লভ পদ আপুনি দিবন্ত এই ৰাম এতেকে কৃষ্ণৰ কথা শুনাই একবাৰ পুৰুষাৰ্থগণ মাজে যদি জানা এই যে বৰাহ কল্প, এই যে বৰাহে যে ভূমি উদ্ধাৰ কৰি আনি ব্ৰহ্মাদেৱক প্ৰদান কৰিলে জলৰ ওপৰত থাপি, এই কথাবিলাক যদি আপোনাৰভাৱে শ্ৰৱণ কৰে বা জানিবলৈ বিচাৰে বা শুনে ভকতৰ সংগত থাকি আপোনাৰভাৱৰ জীৱনত সুখ আহিব, আনন্দ আহিব।
এইবিলাক কেলে আনন্দ আহিব, কেলে আহিব? এইবোৰ হ'ল ভগৱন্তৰ লীলাৰ কথা। ভগৱন্তৰ লীলাৰ কথাবিলাক যিমানে শ্ৰৱণ কৰি থাকিব, যিমানে আপোনালোকে পান কৰিবলৈ যত্ন কৰিব, সিমানেই মনত আনন্দ আহিব। আনন্দ অহাৰ লগে লগে আপোনালোকৰ মন বুদ্ধিবিলাক ভাল হ'ব, আৰু মন বুদ্ধিবিলাক ভাল হ'লে সাংসাৰিক জীৱনত, গৃহ সংসাৰত ক্ৰমান্বয়ে সুখ আহি গৈ থাকিব। কিন্তু আমি ভাবোঁ, শুনিয়ে থাকোঁ দেখোন, ক'তা আমাৰ দেখোন সুখ অহা নাই। হয়তো আপুনি জানিব নেকি যে এই শুনাৰ কাৰণে কিজান আপুনি আজি এনেকৈ জীয়াই আছে? কালিলৈ হ'বলগীয়া ঘটনাটো কিজান আজি ভাগতলৈ অহাৰ কাৰণে নাই হোৱা। আপুনিতো সেইটো কথা উপলব্ধি কৰা নাই। আপোনাৰ জীৱনত কালিলৈ হ'বলগীয়া ঘটনাটো কিজান আজি সঁচাকৈ ঈশ্বৰৰ ওচৰত বা গুৰু সেৱা কৰি থকাৰ কাৰণে আপোনাৰ হোৱা নাই। এনেকৈ ভাবকচোন কথাবিলাক। গতিকে কেতিয়াও ঈশ্বৰৰ কথা, ভাগৱতৰ কথা আজিলৈকে কোনেও নুই কৰিব পৰা নাই, অস্বীকাৰ কৰিব পৰা নাই। সমস্ত অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীত কোনেও একলম আজিলৈকে লিখিব পৰা নাই। হে ৰাম, সংসাৰৰ দুখ সমূলে কৰে ক্ষয়, হৰি কথাই আনন্দ অমিত ৰসময়। আটকেনে পুনৰূপী হৈবে বিৰকত, পশুবিনে মই নেদেখোঁ সংসাৰত। নিগদতি হুকমুনি অভিমন্যু হুত, বনাই ল মৈতে কৃষ্ণ কথা অদ্ভুত। সংক্ষেপে হি হ'ব কথা শুনিয়া বিদুৰ, নলভিলা মনে আতি ত্ৰিপিতি প্ৰচুৰ। নিৰ্গুণবাদী শুকদেৱে যেতিয়া পৰীক্ষিত মৃত্যুমুখী হৈ আছিল, এই কথাবিলাকো কৈছিল। আৰু কৈছিল অভিমন্যুৰ কথা, কেনেকৈ অভিমন্যুৱে বেহুৰ মাজত সোমাই মৃত্যুবৰণ কৰিব লগা হ'ল। এই কথাখিনি নিৰ্গুণবাদী শুকদেৱে মৃত্যুমুখী পৰীক্ষিতৰ আগত কৈছিল। আৰু এই একেখিনি কথাকে যেতিয়া মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছিল, কিন্তু বিদুৰে মৈত্ৰেয় ঋষিৰ পৰা ইমান সংক্ষেপতে কথাখিনি শুনি তেওঁ তৃপ্তি পলোৱা নাছিল, আৰু কৈছিল, হে গুৰুদেৱ, মই সংক্ষেপে কথাখিনি জানি মই আনন্দিত হ'ব পৰা নাই, মই বিস্তৃতভাৱে এই কথাবিলাক জানিবলৈ বিচাৰোঁ। এই কথাটোকে কৈছে যে সংক্ষেপে হি হ'ব কথা শুনিয়া বিদুৰ, নলভিলা মনে আতি ত্ৰিপিতি পচু। মনত তেওঁ তৃপ্তি নাহিল। হে ৰাম, বাহুল্য কৰিয়া তাক শুনিবাক প্ৰতি, কৰজোৰে পুনু পুচিলন্ত মহামতী। বিদুৰ বদতি শুনিও ক মুনিবৰ, ভূমি কৱানন্তে তুলি বৰাখ ঈশ্বৰ। হে ৰাম, আদি দৈত্য হিৰণ্যক কৰিলন্ত হত, ই কথা শুনিলো মই তোমাৰ মুখত। দন্ত্ৰ আগে পৃথিৱী অনন্তে মহেশ্বৰ, দৈত্যৰাজ হমে কিয় মিলিল সমৰ। এই ৰামিতো কথা শুনিবাক মনে ইচ্ছা যায়, যদি অনুগ্ৰহ থাকে কহিও বুজায়। দৈতেন্দ্ৰৰ জন্ম কৈও বিস্তাৰ কৰিয়া, শুনিবাক মুহুৰ উৎসুক কৰে হিয়া। হে গুৰুদেৱ, আপুনি ইমান সংক্ষেপে কথাখিনি ক'লে যে ৰসাতলৰ পৰা ভূমি উদ্ধাৰ কৰি আনোতে হিৰণ্যাক্ষই ৰাস্তাতে ধৰি তেওঁলোকত যুদ্ধ কৰি হিৰণ্যাক্ষ বধ হ'ল। কিন্তু হে গুৰুদেৱ, তুমি ইমান সংক্ষেপে কথাখিনি ক'লা, এই কথাখিনিৰ পৰা মোৰ মনত তৃপ্তি অহা নাই। তেওঁনো কেনেকৈ দন্তৰ অগ্ৰত ভূমি লৈ আহিছিল, আৰু লৈ আহোঁতে সেই যে দৈত্যজন কিয়নো যুদ্ধ কৰিব লগা হ'ল, আৰু সেই দৈত্যজনৰ জন্মৰ কাহিনী সম্পৰ্কে মোৰ জানিবৰ বৰ মন গৈছে। তেওঁনো কেনেকৈ এই পৃথিৱীত বা এই ধৰাধামত বা এই জগতত জন্মগ্ৰহণ কৰিছিল।